অক্টোবৰ মাহৰ শেষৰ ফালে নতুন ৰাজনৈতিক দলৰ নাম ঘোষণা কৰিব ভূমি অধিকাৰ সংগ্ৰাম সমিতি অসমে। যোৱা 24 আগষ্ট তাৰিখে ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ বহুচৰ্চিত সাধাৰণ সভাখন অনুষ্ঠিত হৈ যায়। উক্ত সভাত অসমৰ ভিন্ন প্ৰান্তৰ শাখা সমিতিসমূহৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। যোৱা 23 বছৰ সংগ্ৰাম কৰি চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সুদুত্তৰ নোপোৱাৰ ফলত অৱশেষত আজিৰ সভাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিসকলে সচম্বৰে নতুন ৰাজনৈতিক দল গঠন কৰাৰ পোষকতা কৰে। এই সকলো দিশ সামৰি আলোচনা কৰি অসমীয়াৰ ভূখণ্ড ৰক্ষা কৰি অসমীয়া জাতিৰ ৰক্ষা কৰাৰ স্বাৰ্থত কেতবোৰ প্ৰস্তাৱ গ্ৰহণ কৰে। উল্লেখযোগ্য যে চৰকাৰে বসুন্ধৰা 1.0, 2.0 আৰু শেহতীয়াকৈ 3.0 আঁচনি লৈছে। তাত তেওঁলোকে আদৰণি জনাইছে যদিও অহা 7 দিনৰ ভিতৰত চৰকাৰে সংগ্ৰাম সমিতিৰ সৈতে বৈঠকত মিলিত হ'বলৈ আহ্বান জনায়। কথা প্ৰসংগত সভাপতি প্ৰবীণজ্যোতি কলিতাই কয় যে যদি চৰকাৰে সঁহাৰি নিদিয়ে তেতিয়াহ'লে বিৰোধী ৰাজনৈতিক দলৰ সৈতে বুজাপৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব। ইয়াতো যদি দলটোৱে কোনো ধৰণৰ সুফল নাপায় অহা অক্টোবৰ মাহৰ শেষৰ ফালে হ'ব লগা ৰাজনৈতিক অভিৱৰ্তনৰ নতুন ৰাজনৈতিক দলৰ নাম, কৰ্মসূচী, ঘোষণাপত্ৰ আদি প্ৰকাশ কৰিব বুলি জানিব দিয়ে। উল্লেখযোগ্য যে অহা অক্টোবৰত অনুষ্ঠিত হ'ব লগা অভিৱৰ্তন 1 লক্ষ মানুহৰ উপস্থিতিলৈ লক্ষ্য ৰাখি অসমৰ 3টা স্থান ক্ৰমে গুৱাহাটী, শিৱসাগৰ আৰু ধুবুৰীৰ মানকাছাৰত অনুষ্ঠিত কৰা হ'ব বুলি কেন্দ্ৰীয় নেতৃবৰ্গই জানিবলৈ দিয়ে। আমাৰ যিখন ডাঙৰ 1 লক্ষ মানুহৰ উপস্থিতিৰে আমি যিখন ডাঙৰ অভিৱৰ্তন অক্টোবৰত পাতিম, আজি সিদ্ধান্ত কৰিছোঁ। অক্টোবৰত 1 লক্ষ মানুহ আমি খাৰা কৰি আমি তাতে ৰাজনৈতিক দলৰ নাম ঘোষণা কৰিম আৰু অক্টোবৰলৈ আমি টাইম দিছোঁ। আমি অক্টোবৰ সময় দিছোঁ চৰকাৰক। আমি ৰাজনৈতিক দল কৰাৰ পক্ষপাতি নহয়, আমি মন্ত্ৰী MLA পক্ষপাতি নহয়, কিন্তু আমি 23 বছৰ অতিষ্ঠ হৈ গৈছোঁ। আমাৰ 51জন লিডাৰ এতিয়া ঢুকাল। গতিকে এই ঢুকুৱা দলটো যিটো এটা দাবীৰ কাৰণে লাগি আছোঁ, কোনো চৰকাৰে আমাক গুৰুত্ব নিদিয়ে। আমি উপায়ন্তৰ হৈ আমি ৰাজনৈতিকভাৱে যুদ্ধ ঘোষণা কৰিছোঁ। জিকা হাৰা চৰকাৰ কৰাৰ পিছৰ কথা, কিন্তু আমি চৰকাৰক টক্কৰ দিয়া পাৰোঁ। কাৰণ আমাৰ হাতত 40 লাখ পৰিয়াল আছে, গুৱাহাটীৰ 85,000 পৰিয়াল আমাৰ লগত আছে। গতিকে গুৱাহাটীৰ পাহাৰৰ মানুহ আজি চাউলৰ কাৰণে হওক বা 1200 টকাৰ কাৰণে হওক মুখ্যমন্ত্ৰী ক'ব পাৰে, কিন্তু গোটেই মানে আমাৰ লগত আছে। আজি আপোনালোকে এই সভাত উপস্থিতি গম পাইছোঁ। প্ৰতিখন শাখা কমিটিৰ মানুহ আহিছে, প্ৰতিখন পাহাৰৰ পৰা মানুহ আহিছে, প্ৰতিটো অঞ্চলৰ পৰা মানুহ আহিছে। আমি জাগাৰ অভাৱৰ কাৰণে আমি মাত্ৰ এজন মানুহ বিচাৰিছোঁ, আমি সকলোৱে মাতা নাই। যদি আমাৰ টকা থাকে আমি যদি পাতোঁ, আমি মহিমন্দা বিচাৰ শৰ্মাতকৈ আমি বেছি মানুহ খাৰা কৰিব পাৰিম। যদি বিৰোধী দলে অৰ্থাৎ কংগ্ৰেছৰ ফালৰ পৰা যোগাযোগ কৰা হয় যে তেওঁলোকে আপোনালোকক সহায় কৰিব, তো আপোনালোকৰ এই নতুন ৰাজনৈতিক দলটো গঠন নকৰি তেওঁলোকৰ লগত চামিল হ'ব নেকি? আমি এইটো সাধাৰণ, আমি এতিয়া এসপ্তাহ প্ৰথম আমি মুখ্যমন্ত্ৰীক আমি অসম গণ পৰিষদ যিটো আমাৰ BJP দলৰ নেতৃত্বত চৰকাৰ আছে, সেই দলটোক আমি এসপ্তাহ সময় দিছোঁ। এসপ্তাহৰ ভিতৰত তেওঁ যদি এই প্ৰত্যাহীন মানুহখিনিক তুচ্ছ তাচ্ছিল্য কৰে, তেওঁ কোনো ধৰণৰ গুৰুত্ব নিদিয়ে, আমাক পিপৰা বুলি ভাবে, এই পিপৰাটোই তেওঁৰ কাণত সোমাই যায়, আমি তেওঁৰ মাথাত ধৰি দিম। গতিকে আমাক পিপৰা বুলি তাচ্ছিল্য কৰিব নালাগে। পাহাৰত থকা গৰীব মানুহ হ'ব পাৰে, আমাৰো সততা আছে, আমাৰ নৈতিকতা আছে, আমাৰ প্ৰত্যাহীন হ'ব পাৰে। আমি অসমীয়া খিলঞ্জীয়া, আমি ভূমিপুত্ৰ। গতিকে আমি মুখ্যমন্ত্ৰীক এসপ্তাহ সময় দিছোঁ। আমি বাৰে বাৰে অনুৰোধ কৰি আছোঁ, কিন্তু এইখন চৰকাৰে আমাৰ প্ৰত্যাহীন মানুহবিলাকক কোনো গুৰুত্ব দিয়া নাই। সেইকাৰণে এসপ্তাহ আমি চাম। আমি দল কৰাৰ পক্ষপাতি নহয়, আমি ৰাজনৈতিক দল কৰাৰ আমাৰ ইচ্ছা নাই, কিন্তু আমি চৰকাৰ যদি আমি বাধ্যত পৰি চৰকাৰক কৈছোঁ যে এসপ্তাহৰ ভিতৰত যদি আমাৰ লগত কোনো ধৰণৰ যোগাযোগ নকৰে, কোনো ধৰণৰ আলাপ আলোচনা নকৰে, তেতিয়া আমি বিৰোধী পক্ষৰ লগত যাওঁ। বিৰোধী পক্ষবিলাকৰ লগত আমি ইতিমধ্যে বিৰোধী পক্ষবিলাকে আমাৰ লগত যোগাযোগ কৰি আছে, আমি কথা দিয়া নাই। বিভিন্ন বিৰোধী পক্ষবিলাকে আমাৰ লগত যোগাযোগ কৰিছে। গতিকে তেতিয়া আমি ইয়াত ঘোষণা কৰিম চৰকাৰৰ বিৰুদ্ধে। আমি চৰকাৰৰ সমৰ্থন আছোঁ। এতিয়া আমি এইখন চৰকাৰক আমি সহায় কৰিম, কিন্তু এইখন চৰকাৰে যদি আমাক পিপৰা বুলি মাখি বুলি ভাবি ভৰি দিতে গছকি দিয়ে, যি খুজি তাকে কৰিব, মানুহক পইচা দিব নোৱাৰে, 40 লাখ 50 লাখ ভেলুৱেশ্যন কৰিব। গতিকে এইবিলাক পৰিহাৰ কৰি বাস্তৱসন্মতভাৱে সকলো গৰীব মানুহ ভীতিটোৰ কাৰণে সুৰক্ষিত কৰক আৰু তেওঁ সুৰক্ষিত হওক।
ৰাজনৈতিক দল গঠন কৰা দুটা উদ্দেশ্য থাকে। এটা হ'ল আপোনালোকে নিজৰ ৰাজনৈতিক দল গঠন কৰি অন্য ৰাজনৈতিক দলৰ লগত চামিল হ'ব, নে আপুনি সেই ৰাজনৈতিক দলৰ সদস্যপদ গ্ৰহণ কৰি কিনে তাতে চামিল হ'ব। আমাৰ যিখন ডাঙৰ অভিৱৰ্তন হ'ব অক্টোবৰত, এই অক্টোবৰৰ অভিৱৰ্তনে এইটো আমি গোটেইখিনি মুখ্যমন্ত্ৰীৰ লগত কথা পাতিম, আমি শাসকীয় দল কথা পাতিম, বিৰোধী দলৰ লগত কথা পাতিম। তাৰপিছত আমাৰ যিখন ডাঙৰ অভিৱৰ্তন হ'ব অক্টোবৰৰ ভিতৰত, সেই অভিৱৰ্তন আমি ঘোষণা কৰিম। আমি দলত চামিল হওঁ না আমি ৰাজনৈতিক দল কৰোঁ না আমি হিমন্ত বিশ্ব শৰ্মাকে আমি ভোট দিওঁ, সেইটো আমাৰ অভিৱৰ্তন মই ঠিক এতিয়া ক'ব নোৱাৰোঁ। কাৰণ মই সৰ্বোচ্চ নহয়, আমাৰ ভূমি অধিকাৰ সংগ্ৰহ সমিতিৰ আজি আমাৰ বিভিন্ন জিলাৰ পৰা মানুহ আহিছে, গতিকে এই জিলাৰ মানুহে বক্তব্যটো ক'লে, গতিকে আমি নেক্সট মিটিঙত আৰু জিলাবিলাকৰ আলোচনা কৰি আমি সেইদিনা অক্টোবৰত আমি ব্যুৰো ৰিপৰ্ট, নেশ্যন ফাৰ্ষ্ট নিউজ, গুৱাহাটী।